নমস্কাৰ অন্য এটি ভিডিঅ'লৈ মোৰ মেৰিলিন চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটি খুব গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। আমাৰ সকলোৰে ঘৰতে সুলভলভ্য হৈছে নিমখ। নিমখ নহ'লে আমি থাকিবই নোৱাৰোঁ, নহয়নে বাৰু? এখন যদি তৰকাৰীত নিমখ বেছি হয় তাৰে সোৱাদ কেনেকুৱা হয় আপোনালোক সকলোৱেই জানে। কিন্তু নিমখেৰে যে আমি বহুতো উপায় কৰিব পাৰোঁ আৰু নিমখ ঘৰত ব্যৱহাৰ কৰি যে আমি খোৱাৰ বাহিৰেও আমাৰ ঘৰত কিছুমান এনেকুৱা উপায় আছে যিকেইটা উপায়ৰ জৰিয়তে আমি ঘৰৰ কিছুমান নিগেটিভ এনাৰ্জিও আঁতৰ কৰিব পাৰোঁ। আৰু লগতে যদি আমাৰ ঘৰত কিছুমান ৰোগী মানে আপোনাৰ ধৰক বেমাৰী যদি লোক আছে বা তেওঁলোক যদি শয্যাগত হৈ আছে, তেওঁলোককো যে কিছু ক্ষেত্ৰত হ'লেও সুস্থ কৰি ৰাখিব পাৰি নিমখৰ জৰিয়তে, সেই বিষয়ে আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। গতিকে নিমখনো ব্যৱহাৰ কৰিলে কেনেধৰণে আমাৰ ঘৰৰ নিগেটিভ এনাৰ্জি দূৰ হয় আৰু নিমখেনো কেনেকৈ আমাক ধনবান কৰি তোলে, সেই বিষয়ে আজি ভিডিঅ'টো প্ৰস্তুত কৰি আনিছোঁ। গতিকে যদিহে আপোনালোকে মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে, এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, মোৰ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি লওক, যাতে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে চাব পাৰে। লগতে বেল আইকনটো দবাই দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকলৈ আগতীয়াকৈ যায়। গতিকে বলক আমি পলম নকৰোঁ, নিমখেনো কেনেকৈ আমাক ধনবান কৰি তোলে সেই বিষয়ে আমি এই ভিডিঅ'টোত আলোচনা কৰোঁ। সকলোৰে ঘৰত সহজলভ্য দ্ৰব্য হ'ল নিমখ। আমাৰ আটাইৰে জীৱনত প্ৰয়োজনীয় বস্তুবোৰৰ ভিতৰত নিমখ হৈছে অন্যতম। তৰকাৰীখনত যদি অকণমান নিমখ কম হয় তেন্তে তাৰ সোৱাদ কি হয় সেয়া আপুনি নিজেই জানে, নহয়নে বাৰু? অকণমান নিমখ যদি বেছি হয় আপোনাৰ খাদ্যত সকলো যত্ন চেষ্টা শেষ হৈ পৰে। নিমখৰ আৱিষ্কাৰ হোৱাৰ পৰাই নিগেটিভ শক্তি দূৰ কৰাৰ অদ্ভুত শক্তি নিমখৰ আছে বুলি গভীৰভাৱে বিশ্বাস কৰি অহা হৈছে। আমাৰ সমাজত লোণদানৰ এক বিশেষ মহত্ব আছে। কোৱা হয় যে লোণদান সোণদানৰ সমান বুলি কোৱা হয়। শাস্ত্ৰৰ মতে ঘৰ এখনত নিমখে পজিটিভ শক্তিৰ সঞ্চাৰ খুব তীব্ৰ গতিৰে কৰে। কোৱা হয় যে নিমখ নথকা স্থানত হেনো প্ৰেতেও বাস কৰে। নিমখ নথকা ঘৰত সুখ শান্তি আৰু সমৃদ্ধি নাথাকে বুলিও বিশ্বাস কৰা হয়। এনেকুৱা কিছুমান উপায় আছে যি উপায় কৰিলে ধন হোৱা ক্ষেত্ৰত আপোনাক কোনেও বাধা দি ৰাখিব নোৱাৰে। আহক জানি লওঁ নিমখৰ সেই চমৎকাৰী উপায়সমূহ। শাস্ত্ৰৰ মতে নিমখত আছে এক বিশেষ আকৰ্ষণ। সেইবাবে তন্ত্ৰশাস্ত্ৰতো নিমখৰ ব্যৱহাৰ গুৰুত্বৰ বিষয়ে উল্লেখ আছে। বিশ্বাস কৰা হয় নিমখে নিগেটিভ শক্তিক সম্পূৰ্ণৰূপে নষ্ট কৰি পজিটিভ শক্তিৰ আকৰ্ষণ কৰে। তন্ত্ৰশাস্ত্ৰইও কৈছে যে নিমখৰ সঠিক প্ৰয়োগে আপোনাক ৰাতিৰ ভিতৰতে ধনবান কৰি তুলিব পাৰে। নিমখ আৰু কাছ দুয়োটাই ৰাহুৰ কাৰক। যদি আপুনি কাছৰ বটলত নিমখ ভৰাই বাথৰুমত ৰাখে তেন্তে তাৰ পৰা নিগেটিভ শক্তি আঁতৰি যায়। এই উপায়ৰ দ্বাৰা বাথৰুমৰ বীজাণু পৰ্যন্তও দূৰ হয় বুলি কোৱা হয়। বাথৰুমটোতে আটাইতকৈ বেছি নিগেটিভ শক্তি থাকে। সেই শক্তি দূৰ কৰিবলৈ নিমখে ভাল কাম কৰে। ইয়াৰ পিছত হ'ল ঘৰ মুচোতে নিমখৰ ব্যৱহাৰ। বৈজ্ঞানিক দৃষ্টিকোণৰ পৰাও এই উপায়টো বহুত বেছি চমৎকাৰী। যেতিয়াই আপুনি ঘৰ মুচিব তাত অলপমান নিমখ দিবলৈ নাপাহৰিব। সপ্তাহত অন্ততঃ 2 বাৰ হ'লেও নিমখ দি ঘৰ মুচিব লাগে। ঘৰ মুচোতে নিমখ ব্যৱহাৰ কৰিলে গোটেই ঘৰখন পজিটিভ শক্তিৰে ভৰি থাকে, কিয়নো ঘৰত থকা পজিটিভ বাতাবৰণত লক্ষ্মী দেৱীকো আকৰ্ষণ কৰে। ইয়াৰ পিছত আহিছোঁ কাছৰ বটলত নিমখ ভৰাই তাত 4টা লং দি সেই নিমখখিনি ঘৰৰ যদি আপোনালোকে ৰাখে আপোনাৰ হাতত ধন ৰয় বুলিও বিশ্বাস কৰা হৈছে। তেনেকুৱা কৰিলে ঘৰৰ আৰ্থিক প্ৰগতিও হয় আৰু মা লক্ষ্মীও আপোনাৰ এই কাৰ্যৰ দ্বাৰা প্ৰসন্ন হয়। নিমখ দিয়া পানীৰে যদি হাত ভৰি ধুৱে বা স্নান কৰে বহুতো বেছি ভাল ফল পোৱা যায়। ইয়াৰ দ্বাৰা আপোনাৰ শৰীৰটো সতেজ হৈ পৰে। আপোনাৰ গাত থকা বীজাণু বা নিগেটিভ বস্তুবোৰ এই উপায়ৰ দ্বাৰাই আঁতৰি যায় বুলি কোৱা হৈছে। নিমখ পানীৰে গা ধুলে টোপনি ভাল হয় বুলিও বিশ্বাস কৰা হয়। নিমখৰ দ্বাৰা আপুনি তেতিয়াই আটাইতকৈ লাভ পাব যেতিয়া আপুনি এইটো কাম কৰিব। আপুনি কি কৰিব লাগিব, শনিবাৰৰ দিনটোত অলপমান চাউল, মাটিমাহ, নিমখ আৰু ৰঙা জলকীয়া যদি আপুনি দান কৰে তেতিয়াই আপোনাৰ ভাগ্য উদয় হয় বুলি কোৱা হয়। ভাগ্যত যাত্ৰা সকলো থকা স্থবিৰতা এই কাৰ্যৰ দ্বাৰাই দূৰ হয়। এই কাৰ্যৰ দ্বাৰাই ধনৰ অধিষ্ঠাত্ৰী দেৱী
মা লক্ষ্মীও প্ৰসন্ন হয়। সেইবাবে এই কাম আপুনি কৰিবলৈ চেষ্টা কৰিব। গতিকে গম পালেই নহয় আপোনালোকে নিমখে আমাক কেনেধৰণে ধনৱান কৰি তোলে আৰু নিমখ কেনেধৰণে ব্যৱহাৰ কৰিলে আমাৰ ঘৰৰ পৰা নিগেটিভ এনাৰ্জিসমূহ দূৰ হয়। কিন্তু মনত ৰাখিব শেষৰ যিটো উপায় কৈছোঁ যে নিমখত যদি আপুনি 4টা লং ৰাখি থৈ দিয়ে ঘৰত, সেই ঘৰৰ নিগেটিভ এনাৰ্জি দূৰ হয়। আৰু পাৰিলে ঘৰত সপ্তাহত 2বাৰকৈ হ'লেও পানীত নিমখ দিব আৰু নিমখ দি গোটেই ঘৰটো মচিব। সেয়া কৰিলেও আপোনাৰ ঘৰৰ যি নিগেটিভ এনাৰ্জি আছে সেয়াও দূৰ হয়। আৰু কোৱা হৈছে যে বাথৰুমৰ পৰা আটাইতকৈ আমাৰ নিগেটিভ এনাৰ্জিসমূহ বাথৰুমতে থাকে। গতিকে তাতেও যদি চিচাৰ বটল এটাত নিমখ থৈ দিয়ে, সেই এনাৰ্জিসমূহৰ লগতে যিসমূহ বীজাণু আছে সেইসমূহ আঁতৰ হৈছে। গতিকে আজি এই ভিডিঅ'টোৱে মই প্ৰস্তুত কৰিছিলোঁ আপোনালোকৰ বাবে। যদি এই ভিডিঅ'টো ভাল পাইছে তেন্তে এটা লাইক, এটা কমেণ্ট আৰু লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পুনৰবাৰ কৈছোঁ, ভিডিঅ'টো যদিও আপোনালোকে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটোত, তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। গতিকে পুনৰবাৰ এনেধৰণৰ ভিডিঅ' মই আপোনালোকৰ মাজলৈ লৈ আহিবলৈ চেষ্টা কৰিম। আজিলৈ আহিছোঁ, ধন্যবাদ।